নমস্কাৰ বন্ধুসকল সকলোকে ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ভিডিঅ'টো অকণো দেৰি নকৰি ডাইৰেক্ট উৎসৱৰ জেগাত গৈ দেখাই আছোঁ। বলক ফ্ৰেণ্ডছ, ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকক। আজি উৎসৱৰ গোটেই দিনজোৰা কাৰ্যসূচী। ৰাতি হোৱাইট বেণ্ডৰ প্ৰগ্ৰেম হ'ব। হোৱাইট বেণ্ডৰ প্ৰগ্ৰেমলৈকে ৰাতিপুৱাৰ পৰা হোৱাইট বেণ্ডৰ প্ৰগ্ৰেমলৈকে গোটেইখিনি যাতে দেখাব পাৰোঁ। অকণো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বলক ফ্ৰেণ্ডছ, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত কেইদিনমানৰ আগৰ পৰা যিখিনি কাম হৈ আছে অলপ আপোনালোকৰ ওচৰত দেখাব চেষ্টা কৰিছোঁ। জাষ্ট মানে মই অহা যোৱা কৰিছিলোঁ, 3বাৰমান গৈছোঁ, কিন্তু মই যিখিনি দেখিছোঁ নিজৰ চকুৰে কাম কৰি থকা অৱস্থাত বাহিৰৰ মানুহ আহিছে, কলকাতাৰ পৰা আহিছে। ইয়াত যিমান ডেক'ৰেশ্যন হ'ব গোটেইখিনি কলকাতাৰ মানুহে কৰিব। চাওক, এইটো হ'ব হোৱাইট বেণ্ডৰ প্ৰগ্ৰেম। ইয়াত অ'পেন ষ্টেজ হ'ব। ইয়াত যিমান মানুহ আহিব দূৰ দূৰণিৰ পৰা সকলোৰে কাৰণে ইয়াত খোৱা বোৱাৰ আয়োজন কৰিব। এইডোখৰতে বনাব, ভাণ্ডাৰা ইয়াতে তৈয়াৰ হ'ব। আসন সজাই আছে ইয়াত, এইখিনি চাওক। ইয়াত হোৱাইট বেণ্ডৰ প্ৰগ্ৰেম হ'ব আৰু ইয়াত ৰেডি হৈছে। ইয়াত নৃত্য প্ৰদৰ্শন কৰিব আৰু এইডোখৰত আসনৰ কাম চলি আছে। তাৰপিছত টোটেলি হৈছেহি আৰু ইয়াত হোৱাইট বেণ্ডৰ প্ৰগ্ৰেমৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ হ'ল আৰু এই ষ্টেজত মানে ইয়াত প্ৰণাম কৰিবলৈ ঠাকুৰৰ আসন যোন নখত হ'ব, গোটেইখিনি মানে বস্তু ইয়াত আনি ৰেডি কৰি এতিয়া জাষ্ট মানে কাম কমপ্লিট হৈছে। দিনজান কেন্দ্ৰত আহি পাইছোঁ। এই জাষ্ট বেছি দেৰি হোৱা নাই। ইয়াত ডেক'ৰেশ্যনটো চাই লওক। ডেক'ৰেশ্যন ইমান লেতেৰা চলাইছে, তামাম লাগিছে। আমি এদিনৰ আগত আহিছোঁ, কিন্তু মানুহে 2-3 আগতে আহি ইয়াত কামত মানে বিজি হৈ আছে। চব কেম্পত আছে। এইটো কেন্দ্ৰ আৰু সেই আগত যিটো দেখিছে যে সেই তাত অবিন্দা আহিছিলে, তাতে বহিব দিছিলে। সেই অবিন্দাৰ আসনে সেইকেইটা এই ফলটো থাৰ্মকলৰ পৰা বনোৱা। এইবোৰ যিখিনি যে লগাইছে এক্সিবিশ্যন, ইমান ধুনীয়াকৈ সজাইছে। থাৰ্মকলত দি কটা হৈ গৈছে, কালাৰ কৰি দিলা। থাৰ্মকলত কাটি কালাৰ কৰা হয়। তামাম লাগিছে দেই, ইমান ধুনীয়া সজাইছে কৈছোন দাদা। মোৰ লগত কেইজনমান আহিছে ইয়াৰ ভাইটিহঁতে। ইয়াত যিখিনি কাৰ্যালয় বনাইছে, চকী টেবুল আনিব লগা হৈ আছে। এইটো উৎসৱৰ এদিনৰ আগৰ ভিডিঅ' হয় দেই। ইয়াত চব কাম চলি আছে আৰু হোৱাইট বেণ্ডৰ প্ৰগ্ৰেম ইয়াত হ'ব। আৰু ইয়াতে যিমান লাইটিং যি হ'ব মানে এতিয়া গোটেই নিশা কাম হ'ব। এই গোটেই নিশাৰ ভিতৰত এইখিনি চব কমপ্লিট হ'ব। তো গতিকে এতিয়া আমি শুই থাকিলে নহ'ব, জাষ্ট যিমান পাৰোঁ কাম কৰিম। এয়া চাওক ভাইটি কেমেৰাটো ইয়াৰ ফালে ঘূৰাই দিলে। চাব দিয়া, মুখখন চাব ইয়াৰ কেনেকুৱা কৰিব। এয়া এই ঠিক আছে, ঠিক আছে। প্ৰগ্ৰেমৰ কাৰণে এদিনৰ আগতে এইখিনি গোটেই ছেটিং কৰিছে। মিউজিক চিষ্টেমটো মানে অহাকালি যথেষ্ট সময় লাগি যাব পাৰে। গধূলি 6টাৰ পৰা প্ৰগ্ৰেম ষ্টাৰ্টেই হ'ব, সেইটো কাৰণে এদিনৰ আগতে কমপ্লিট ছেটিং কৰি থৈছে। আৰু চাউণ্ড কোৱালিটি ইমানেই হিপ হপ নহয়, কৈছোঁ ওচৰত ছবিব পৰা নাই। মাৰিছে পূৰা খুন্দা মাৰিছে, ইমানে হেভি চাউণ্ড। এয়া চাউণ্ড শুনক, ইমান ফ্ৰেছ, ইমান হাই কোৱালিটি, ইমান স্পেচিয়েলি চফা চাউণ্ড। এই নাম্বাৰটোত ৰাতিপুৱা এই নাম্বাৰটোতে যাম নেকি? লেট্ৰিন বাথৰুম এতিয়া গৈ আহিবি নেকি? নে হৈ গ'ল মানুহকেইটা? হৈ যাব। আসন সজোৱা প্ৰায় কমপ্লিট হৈ গ'ল।
আৰু অলপ কাম বাকী আছে, নিশাৰ ভিতৰত কমপ্লিট হৈ যাব। মই ভাবিছোঁ কি সুনীল দা লগত আছে, মোৰ সুনীল দা মই লগত ৰাতিপুৱা কোনো প্ৰণাম নকৰাৰ আগতে মই প্ৰণামী দি প্ৰণাম কৰিম বুলি ভাবি থৈছোঁ। জাষ্ট ৰাতিপুৱা মানে ভাবি থৈছোঁ, কিন্তু সফল হ'বনে নাই ক'ব পৰা নাই, কিন্তু চেষ্টা কৰিম। ৰাতিপুৱা কোনো নহাৰ আগতে সুনীল দা আৰু মই প্ৰণামী আগবঢ়াম আজি। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ভাণ্ডাৰা, ৰাতিপুৱাৰ ভাণ্ডাৰা ব্ৰেকফাষ্ট পুৰি চব্জি অলপ। ৱেলকাম গেটৰ পৰা ৰাস্তাৰ দুয়োফালে আমাৰ মানে ছোৱালীকেইজনী ভণ্টিসকল মানুহক ৱেলকাম জনাবলৈ, জয়গুৰুক জনাবলৈ, জয়গুৰু জনাই আদৰিবলৈ ইয়াত ৰৈ আছে। বলক আগতে যাওঁ ফ্ৰেণ্ডছ, ভাণ্ডাৰাৰ জেগাত লৈ আহিছোঁ। চব এইডোখৰত নহয়, এই আগত মানুহ ইমান দেখি আছে, তাত ভাণ্ডাৰা চলি আছে। দিনত বহুতখিনি কাৰ্যসূচী আছিলে। মই ভলণ্টিয়াৰৰ দায়িত্বত আছোঁ, গতিকে সকলোখিনি ভিডিঅ' শ্বুট কৰিব পৰা নাই। যিমানখিনি পাৰিছোঁ দেখাই গৈ আছোঁ। এই চব ভাণ্ডাৰৰ জেগাত আহিলে সকলো মানুহে খাই আছে, মানে যথেষ্ট মানুহ হৈছে, সেইকাৰণে যোনে য'ত পাইছে বহি খাইছে। কেনেকুৱা লাগিলে ক? খামটি গোৱালিয়ৰ এই জেগাৰ, খামটি গোৱালিয়ৰ জেগাডোখৰ নাম আজিৰ মহা উৎসৱৰ উদযাপনৰ গোটেই দিনৰ কাৰ্যসূচীখিনি টোটেলি শেষ হয়। হোৱাইট বেণ্ডৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। অলপ মানে কিছুমান মানে মানুহ ইফাল সিফাল হৈ গৈছে, সেইবিলাকৰ বিষয়ে অলপ এনাউন্সমেণ্ট কৰি আছে। সেই গোটেইখিনি মানুহ হেৰাই যোৱাৰ কাৰণে মানে এনাউন্স কৰিবলৈ কাৰণে তাত কাৰ্যালয়ত মানুহ গৈ আছে কাৰণে হোৱাইট বেণ্ডৰ প্ৰগ্ৰেমটো অলপ সময় কাৰণে ষ্টপ কৰি মানুহখিনিক একত্ৰিত কৰিবৰ কাৰণে এনাউন্সমেণ্ট কৰি আছে। আৰু বেছি নহয়, আধা ঘণ্টাৰ পিছত হোৱাইট বেণ্ডৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব। হোৱাইট বেণ্ড যিমান পাৰিছোঁ সকলোখিনি অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক ফ্ৰেণ্ডছ, ভিডিঅ'টো কমপ্লিট হোৱা নাই, চাই থাকক, দেখাই গৈ আছোঁ। এয়া আমাৰ বয়জ এণ্ড গাৰ্লছৰ কাৰণে চেল্ফি পইণ্ট, আৰু এইটো কমন হৈ গ'ল চবফালে, বিয়াঘৰে হওক বা উৎসৱ হওক, পাৰ্টি হওক, চেল্ফি পইণ্ট এটা লাগিবই লাগিব। ইয়াৰ ভিতৰত এক্সিবিশ্যন হৈছে, আৰ্টৰ এক্সিবিশ্যন আছে, আৰু কিছুমানৰ নিজৰ টেলেণ্টবিলাক ইয়াত প্ৰকাশ কৰিছে। এক্সিবিশ্যন হৈছে।
भेद से चले ना रुके, हम झुके हैं तेरी ही शरण में, हम झुके बिन रुके। तुमसे ही तो जिंदगी है, तू ही मेरी हर का तू एहसास है, तेरा है सहारा, था मैं तू